কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব, যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব। গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয় তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ কেণ্ডিডেট লাভ হয়, নহ'লে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায়। এইবাৰ আমি এটা ঠিক কৰিছোঁ আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছোঁ যে একেটা পোষ্টত দুটা হ'লে লটাৰী দি এটা কৰি। যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6জন বা 7জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব, যাতে বহীত কোনো এতিয়াতো বহী চিল পেক আছে। চিলৰ প্ৰথমবাৰৰ বাবে হ'ব নেকি ছাৰ? যোৱাবাৰো আমি কৰিছোঁ, অইন ঠাইত কৰা দেখা নাযায়। ভাৰতৰ অইন ঠাইত নাই, ভাৰতৰ অইন ঠাইতটো লুকাই লুকাই কৰে। আজি এতিয়া মোক ইমান দিনে কংগ্ৰেছে সমালোচনা কৰি আছিল ইণ্টাৰনেট বন্ধ কিয় কৰিছে। আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে, আজি তেওঁলোকে অসমৰ পৰা শিকি ইণ্টাৰনেটটো বন্ধ কৰি দিছে। যোৱাকালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইণ্টাৰনেট কিয় বন্ধ কৰিছে, আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইণ্টাৰনেট বন্ধ কৰিছে। তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে। এই অভিযান চলি থাকিব ছাৰ, আপোনাৰ নিকা কৰা অভিযান চলি থাকিব। এপইণ্টমেণ্ট গণ্ডগোল নাই, বিশেষকৈ এতিয়া অক্টোবৰৰ পৰা পুলিচৰ নিযুক্তিও হ'ব। ইয়াত বেলেগ কথা একো নাই, চব ল'ৰা ছোৱালীয়ে ভাল কৰি চাকৰি পালে আৰু ভাল কৰি মহিলাৰ চেকিঙো হ'ব। মহিলাৰ চেকিং নহ'লে মহিলাই যদি কাগজ লৈ আহে কেনেকে হ'ব। গতিকে এয়াৰপৰ্টত যেনেকে চেকিং কৰে সুধি লয়, পাৰ্মিশ্যন লয়, লৈ পেলাই চেক কৰিব। চেক নকৰিলে পৰীক্ষা কেনেকে